অহা প্ৰজন্ম আমাৰ প্ৰজন্ম শেষ হৈ যাব এনেকুৱাকে আমাৰ জনসাধাৰণৰ যিবিলাক ৰাজ সাহায্য ৰাজ পৰিয়ালক দিয়া নহ'ব। যদিহে ৰাজ পৰিয়ালক দিয়ে তেতিয়া দুখীয়া জনসাধাৰণ আমাৰ তেজবিলাক কলৈ যাব। গতিকে ৰাজ পৰিয়ালকটো হাবুট কৰি কাম নাই। গতিকে আমি জনতাৰ কাৰণে ওলাইছোঁ। আমি জনতাৰ কণ্ঠ হৈ আমি অন্তত ৰাজ পৰিয়ালৰ বিৰুদ্ধে আমি আগবাঢ়িছোঁ। আজি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ওলাই আহিছিলোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মা পুলিচে আমাক ৰাজীৱ ভৱনৰ মুখৰ আগত তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে, অত্যাচাৰ কৰিছে। ইয়াৰ উত্তৰ 2024 দিব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুযায়ী আমি যি আপোনালোকৰ মিডিয়াত আমি পাই থকা টিভিত পাই থকা বা সকলোৱে জানে যে যি গৰু চোৰৰ যি কাৰ্যসূচী চলি আছে সেই তাৰ বিপক্ষে আমি সমগ্ৰ অসমতে জাতীয় কংগ্ৰেছৰ সকলো কৰ্মীয়ে একেলগ হৈ পেলাই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আজি আমাৰ বিহপুৰীয়া নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত বিহপুৰীয়া ব্লক কংগ্ৰেছত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি ইতিমধ্যে এই প্ৰতিবাদ কাৰ্যসূচী চলাই যাবলৈ আগবাঢ়ি যাওঁতেনে আমাক স্থানীয় পুলিচে বাধা দি ৰাখিছে আমাৰ বিহপুৰীয়া ৰাজীৱ ভৱনতে। আমি ইয়াতে আমি নিজৰ প্ৰতিবাদ সাব্যস্ত ৰাখিছোঁ। অহা প্ৰজন্ম আমাৰ প্ৰজন্ম শেষ হৈ যাব এনেকুৱাকে আমাৰ জনসাধাৰণৰ যিবিলাক ৰাজ সাহায্য ৰাজ পৰিয়ালক দিয়া নহ'ব। যদিহে ৰাজ পৰিয়ালক দিয়ে তেতিয়া দুখীয়া জনসাধাৰণ আমাৰ তেজবিলাক কলৈ যাব। গতিকে ৰাজ পৰিয়ালকটো হাবুট কৰি কাম নাই। গতিকে আমি জনতাৰ কাৰণে ওলাইছোঁ। আমি জনতাৰ কণ্ঠ হৈ আমি অন্তত ৰাজ পৰিয়ালৰ বিৰুদ্ধে আমি আগবাঢ়িছোঁ। আজি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ওলাই আহিছিলোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মা পুলিচে আমাক ৰাজীৱ ভৱনৰ মুখৰ আগত তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে, অত্যাচাৰ কৰিছে। ইয়াৰ উত্তৰ 2024 দিব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুযায়ী আমি যি আপোনালোকৰ মিডিয়াত আমি পাই থকা টিভিত পাই থকা বা সকলোৱে জানে যে যি গৰু চোৰৰ যি কাৰ্যসূচী চলি আছে সেই তাৰ বিপক্ষে আমি সমগ্ৰ অসমতে জাতীয় কংগ্ৰেছৰ সকলো কৰ্মীয়ে একেলগ হৈ পেলাই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আজি আমাৰ বিহপুৰীয়া নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত বিহপুৰীয়া ব্লক কংগ্ৰেছত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি ইতিমধ্যে এই প্ৰতিবাদ কাৰ্যসূচী চলাই যাবলৈ আগবাঢ়ি যাওঁতেনে আমাক স্থানীয় পুলিচে বাধা দি ৰাখিছে আমাৰ বিহপুৰীয়া ৰাজীৱ ভৱনতে। আমি ইয়াতে আমি নিজৰ প্ৰতিবাদ সাব্যস্ত